হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোতে স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ম্যাথমেটিক্সৰ অনুশীলনী 1.1 ৰ 12 নম্বৰ কুৱেশ্যনটো পৰা কৰিম। আমি যেহেতু আগৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 5 ৰ পৰা 11 নম্বৰলৈকে কৰিলো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা। আহা আমি আজি 12 নম্বৰ কুৱেশ্যনবিলাক কৰো আহা এতিয়া। আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি দিছে 6/7 plus 2/5 plus 2/7 plus 1/5 ইয়াৰ আমি কি কৰিম চোৱা যেবিলাক আমাৰ হৰটো একে আছে এবিলাক আমি এক সাইডে কৰি লম তেতিয়া আমাৰ কি হ'ব মেথটো কৰিবলৈ সুবিধা হ'ব হয় না নহয় এটা চোৱা 6/7 আছে আৰু ইফালে 2/7 এটো আমি ইফালে লৈ আনিম plus 1/5 আৰু আমাৰ 2/5 টো আছে না এটো আমি ইফালে লৈ যাম এতিয়া চোৱা এটো আমাৰ এতিয়া কোনটো বিধিত হ'ব কও পাৰিবানে তোমালোকে এটো হ'ব আমাৰ সহযোগ বিধি হয় না নহয় সহযোগ বিধি এতিয়া আমি হাত যদি লখাগু লও কিমান হ'ব হাত হাতে হাতক কেবাৰ যাব এবাৰ 6 গুণ 6 হাতে হাতক কেবাৰ যাব এবাৰ 2 গুণ 2 হয় না নহয় প্লাস পাছে পাছক কেবাৰ যাব এবাৰ 1 গুণ 1 প্লাস পাছে পাছক কেবাৰ যাব এবাৰ 2 গুণ 2 এতিয়া 8/7 প্লাস 3/5 এতিয়া হাত আৰু পাছৰ লখাগু কিমান হ'ব 7 5 গুণ 35 হয় না নহয় হাতে 535 কেবাৰ যাব 5 বাৰ আৰু যেটো হাতে 35ক ডিভাইড কৰাৰ পিছত কি কৰিম যেটো পাম হৰণ কৰি মিলি ভাগফল হেতুৱে কালত পূৰণ কৰিম 8 ৰ লগত পূৰণ কৰিম হয় না নহয় 7 5 গুণ 35 আৰু 8 5 গুণ 40 যদি তোমালোকে এনেদৰে ডাইৰেক্ট লিখিব যদি অসুবিধা হয় তেন্তে লিখিব পাৰা 8 * 5 হাতে 35ক কেবাৰ যাব 5 বাৰ প্লাস পাছে 35ক কেবাৰ যাব 7 বাৰ হয় না নহয় তেনে হলে মানে কি হ'ব 3 * 7 তোমালোকে যদি ডাইৰেক্ট যদি পাৰা তেন্তে লিখিব তেনেকৈ কৰিলেও হ'ব তেতিয়া এটা স্টেপ কি হৈ যাব আমাৰ কমি যাব হয় না নহয় 8 5 গুণ 40 প্লাস 3 7 গুণ 21 35 আসলে এটো যোগ কৰিলে কিমান আহিব 61/35 এটোই আমাৰ আনসাৰটো হৈ যাব এতিয়া আমি 2 নম্বৰ কোৱেশ্যনটো কৰো আহা এতিয়া 7 নম্বৰ কোৱেশ্যনটো চোৱা 670 into 7/11 plus 670 into 1/3 এটো কোনটো বিধিত পৰিব কও পাৰিবানে আমি এনে ধৰণৰ ম্যাথ কৰি আইছো আগতে কও পাৰিবানে এটো হ'ব বিতৰণ বিধি হয় না নহয় এটো যদি a আৰু এটো যদি a ধৰিলো তেতিয়া কি হ'ব বিতৰণ বিধি ফৰ্মুলাটো কি আছিল a into b plus c a into b a into c হয় না নহয় তেতিয়া হলে মানে কি হ'ব a into b suppose এটো a into b হৈ গল আৰু a into c হৈ গল হয় না নহয় এটো কি হ'ব আমাৰ বিতৰণ বিধিত হ'ব আহা আমি এতিয়া কৰো তেতিয়া হলে মানে দুইটাতে কমন কি আছে 670 7/11 plus 1/3 কি হ'ব বিতৰণ বিধি এটো লখাগু ললে কিমান হ'ব 3 গাউন 33 11 33ক কেবাৰ যাব 3 বাৰ 7 3 গুণ 21 প্লাস 3 33ক কেবাৰ যাব 11 বাৰ 11 হ'ব ইয়াত 670 into এটো কিমান হ'ব 32/33 হ'ব না নহয় এটা 670 আৰু 32 টো পূৰণ কৰিব লাগিব 670 আৰু 32 টো পূৰণ কৰিছা আমি 7 2 গুণ 14 6 গুণ 12 13 3 0 7 3 গুণ 21 6 3 গুণ 18 19 20 0 4 4 1 কিমান হ'ব 2140/33 এটো কি হ'ব আমাৰ আনসাৰটো হ'ব এতিয়া আমি 3 নম্বৰ কোৱেশ্যনটো কৰো আহা কি দিছে 7/5 into -3/8 plus 3/4 into 7/5 এই গিটাতে কি আছে 7/5 টো কমন আছে
এইটো একে ধৰণে হ'ব 2 নম্বৰটোৰ নিচিনা কিমান হ'ব এইটো 3/8 7/5 টো যদি কমন লওঁ 3/4 আহিলে ইয়াত এইটো কোনটো বিধিত হ'ব এইটো কি হ'ব বিতৰণ বিধি বিতৰণ বিধি 7/5 এটো 4 আৰু 8 ৰ লসাগু কিমান হ'ব লসাগু ললে কিমান হ'ব 8 8 8 কেবাৰ যাব এবাৰ 3 গুণ 3 প্লাস 4 এ 8 কেবাৰ যাব দুবাৰ 2 3 গুণ 6 7/5 ইনটু এটো প্লাস মাইনাস কি হ'ব মাইনাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে প্লাস চিন আছে 6 ৰ পৰা 3 গলে কিমান হ'ব 3 8 এতিয়া চোৱা এটো পূৰণ কৰিলে কিমান হ'ব 7 3 গুণ 21 8 5 গুণ 40 গতিকে আমাৰ আনসাৰটো কিমান হ'ব 21/40 এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো এটা 4 নম্বৰ কোৱেশ্চনটো কি দিছে -5/9 ব্র্যাকেট -27/15 প্লাস 36/25 আছে এটো আমি বিতৰণ বিধিতে কৰিব পাৰো এটো ইয়ালত পূৰণ হৈ আছে আৰু এটো আমি ইয়ালত পূৰণ কৰিব পাৰো হয় না নহয় আমাৰ এটা ফৰ্মুলা আছে না a * b + c মানে গম পাইছা a * b b * c a * c ওকে এতিয়া আমি কৰো আহাটো -5/9 into -27/15 plus -5/9 into 36/25 এতিয়া সো আমি এটো কি বিধি প্ৰয়োগ কৰিছো ইয়াত বিতৰণ বিধি এতিয়া আমি 9 এ 27 কাটিব পাৰো কিবা যাব 3 9 গুণ 27 5 ৰে 15 কাটিব পাৰো কিবা যাব 5 3 বাৰ আকৌ 3 এ 3 কাটিব পাৰো কিবা যাব এবাৰ মাইনাস মাইনাস কাট খালে ইয়াত কিমান থাকিলে 1 হয়নে এতিয়া 9 এ 36 কেবা যাব 4 বাৰ আৰু 5 এ 25 কেবা যাব 5 বাৰ ইয়াত কিমান থাকিলে এতিয়া -4/5 মাইনাস প্লাস এ মাইনাস হৈ যাব কিমান হৈ যাব 4/5 এতিয়া চোৱা ইয়াৰ লসাগু কিমান হ'ব 1 আৰু 5 ৰ লসাগু কিমান হ'ব 5 হ'ব 1 এৰ 5 ক কেবা যাব 5 বাৰ যাব আকৌ ওপৰত কিমান আছে 1 1 ৰ লগত 5 পইণ্ট কৰিলে 5 এ হ'ব মাইনাস 5 এৰ 5 ক কেবা যাব এবাৰ 4 গুণ 4 গতিকে 1/5 এটাকে আমাৰ 4 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ কিমান হ'ব 1/5 এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 5 নম্বৰ কোৱেশ্চনটো কি দিছে 2/3 plus 3/3 minus 1/4 into 2/3 plus 2/3 into 1/2 আছে এতিয়া আমি এটো দুটা পাৰ্টত কৰিম আমি প্ৰথমে এই দুটা প্লাস কৰিম তাৰ পিছত এটো আমি বিতৰণ বিধিত আমি বাকি দেখো এটো আমি বিতৰণ বিধিত কৰিম গম পাইছানে কাৰণ এই দুইটাতে কি কমন আছে 2/3 আছে হয় না নহয় এতিয়া আমি এটো কৰো আহা এতিয়া এই দুইটাতে হেৰি লসাগু ললে মানে কিমান হ'ব 3 2y plus 3 আহিলে ইয়াত কিমান হ'ব plus 2/3 কে 2/3 যদি কমন কিমান থাকিব -1/4 plus 1/2 এটো কি বিধি প্ৰয়োগ কৰিছো আমি বিতৰণ বিধি (5/3) হ'ব এতিয়া 2/3 2 আৰু 4 লসাগু কিমান হ'ব 4 4 এ 4 কেবা যাব এবাৰ -1 প্লাস 2 এ 4 কেবা যাব দুবাৰ 2 গুণ 2 5/3 plus 2/3 এটো কিমান হৈ যাব 1/4 2 এ 4 কেবা যাব দুবাৰ 5/3 plus 1/3 দুগুণ কিমান হ'ব 6 এতিয়া 6 আৰু 3 লসাগু কিমান হ'ব আমি ইফালে কৰো 6 আৰু 3 লসাগু কিমান হ'ব 3 গুণ 3 3 দুগুণ 6 হয় না 6 এ হ'ব 3 এ 6 কে বাজাব দুবাৰ 2 5 গুণ 10
প্লাস 6 গুণ 6 ওপৰত কিমান আছিলে 1 11/6 এটাকে আমাৰ আনসাৰটো 5 নম্বৰ আনসাৰটো কিমান হ'ব 11/6 এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 6 নম্বৰ কোৱেশ্চনটো কি হ'ব এতিয়া 4/7 * -5/9 plus 4/7 into 1/5 আছে ইয়াটো কিমান আছে 4/7 টো কমন আছে এটো কি হ'ব বিতৰণ বিধিতে হ'ব এনে ধৰণৰ আমি কোৱেশ্চন কৰি আছো হা না একেবাৰে সহজ হয় দুটা কোৱেশ্চন 4/7 minus 5/9 plus কিমান হৈ যাব ইয়া 1/5 থাকিব এটো কি হ'ব বিতৰণ বিধি 4/7 9 আৰু 5 ৰ লসাগু কিমান হ'ব 45 9 45 ক কেবাৰ যাব 5 বাৰ 5 5 গুণ 25 আৰু 5 এ 45 ক কেবাৰ যাব 9 বাৰ 9 গুণ 9 4/7 into -25 ৰ পৰা 9 গলে মানে কিমান থাকিব -16 বাই কিমান হ'ব 45 -16/45 এতিয়া আমি কি কৰিম 7 আৰু এতিয়া কিমান পালো -16/45 পালো হয়নে নহয় এতিয়া আমি এটা পূৰণ কৰিম 16 4 যা 64 -64 হ'ব আৰু 7 5 গুণ 35 ওপৰলে 3 7 4 গুণ 28 315 এটাকে আমাৰ আনসাৰটো কিমান হ'ব -64/315 এটো আমাৰ 6 নম্বৰটোৰ আনসাৰ হ'ব এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো কৰো আহা কোৱেশ্চনটো কি আছে 2/3 into -5/7 -1/6 into 3/7 plus 1/4 into 2/3 এটো আমি আকোবাৰ লিখি লৈছো 2/3 into -5/7 -1/6 into 3/7 plus 1/14 into 2/3 এতিয়া সো এটো আমি কটাকটি কৰিব পাৰো 3 এ 6 কেবাৰ যাব দুবাৰ যাব আৰু 2 এ 14 কেবাৰ যাব 7 বাৰ এতিয়া আমাৰ ইয়াত কিমান থাকিলে 2/3 into আমি এটো মাল্টিপ্লাই কৰি দিব পাৰো হয়নে নহয় -10 7 3 গুণ 21 minus 1/14 plus 1/7 sorry yet 1/14 no et kiman ase -1/2 into yet kiman hobo 1/7 plus 1/7 into 1/3 হয়নে নহয় এতিয়া সোৱা এডখত আমি বিতৰণ বিধিত কৰিব পাৰো -10/21 ইয়াত যদি আমি দু কমন লওঁ কিমান কমন লওঁ 1/7 প্লাস 1/7 যদি কমন লওঁ তেতিয়া কিমান হ'ব ইয়াত কিমান বাকি থাকিব -1/2 প্লাস 1/3 এটো কি কৰিছো আমি বিতৰণ বিধি ইউজ কৰিছো বিতৰণ বিধি -10/21 plus 1/7 to এটো লখাগু ললে কিমান হ'ব 2 আৰু 3 6 2 এ 6 কেবাৰ যাব 3 বাৰ -3 plus 3 এ 6 কেবাৰ যাব 2 বাৰ 2 গুণ 2 -10/21 plus 1/7 ইয়াত কিমান হ'ব এতিয়া -1/6 বাকি দেখো আমি ইফালে কৰো আছে -10/21 plus এটো যদি পূৰণ কৰো -1 ৰ লগত পূৰণ কৰিলে কিমান হ'ব -1 এ হ'ব 6 7 গুণ 42 এতিয়া 21 আৰু 42 লখাগু কিমান হ'ব 42 হ'ব 21 এ 42 কেবা যাব দুবাৰ 2 2 গুণ 20 হৈ গ'ল
প্লাস আৰু 41 এ ৰবা 41 এ 42 কেবাৰ যাব এবাৰ যাব আৰু -1 লগত পূৰণ হলে মানে কিমান হ'ব -1 এ হ'ব গতিকে এটো কিমান হৈ যাব -21/42 21 এ 21 ক এবাৰ যাব আৰু 42 কেবাৰ যাব দুবাৰ যাব গতিকে এটো ইয়াত মাইনাস চিন্তা আসলে নহয় গতিকে আনসাৰটো কিমান আহিব -1/2 আশা কৰো সকলোৱে 12 নম্বৰ কোৱেশ্চন কিটা বুজি পালা আমি এতিয়া 13 নম্বৰ কোৱেশ্চনটো কৰো আহা 13 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ সংখ্যা কিটাই যোগ আৰু পূৰণ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে কৰি চোৱা কৈছে ইয়াত তিনিটা সংখ্যা দিয়া আছে এই সংখ্যা কিটাই যোগ আৰু পূৰণ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে তাক কি কৰি চাব দিছে পৰীক্ষা কৰি চাব দিছে সকলোৱে মনত আছে নে আমি ইতিমধ্যে সহযোগ পূৰণ ক্ষেত্ৰত আৰু যোগৰ ক্ষেত্ৰত সহযোগ বিধিৰ বিষয়ে আলোচনা কৰি আহিছো মনত আছে নে নাই এতিয়া আমি কৰি চাম আহা প্ৰথমে কিহৰ ক্ষেত্ৰত কৰিম যোগৰ ক্ষেত্ৰত সহযোগ বিধি হয় নে নহয় যোগৰ ক্ষেত্ৰত সহযোগ বিধি সহযোগ বিধি ফৰ্মুলাটো কি আছিল a + b + c আমি লেফট হ্যান্ড সাইডত যদি প্ৰথমে এন্টাৰ কৰো রাইট হ্যান্ড সাইডত কি হ'ব a + b + c এন্টাৰ ব্ৰেকেট হ'ব হয় নহয় এটো আমাৰ কি আছিল সহযোগ বিধি ফৰ্মুলাটো এতিয়া আমি কৰি চাও -2/3 + 3/8 ব্ৰেকেট প্ৰথমে আমি লেফট হ্যান্ড সাইডত কৰি চাও হয় না প্ৰথমে লেফট হ্যান্ড সাইডত কৰি চাম 3/8 + 4/5 এতিয়া চাও 8 আৰু 3 লখাগু কিমান হ'ব 24 3 এ 24 ক কেবাৰ যাব 8 বাৰ 8 দুগুণ 16 প্লাস 8 এ 24 ক কেবাৰ যাব 3 বাৰ 3 3 গুণ 9 প্লাস কিমান আছে 4/5 এতিয়া 16 পৰা 9 গলে কিমান হ'ব -7/24 প্লাস 4/5 এতিয়া 24 আৰু 5 ৰ লখাগু কিমান হ'ব এটো লখাগু হ'ব 120 120 ক 24 এ কেবাৰ যাব 5 বাৰ যাব 7 5 গুণ 35 হৈ যাব ওপৰত প্লাস পাছে 120 ক কেবাৰ যাব 24 বাৰ 4 4 গুণ 16 96 হৈ যাব এতিয়া চোৱা 120 এটা প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব 96 ৰ পৰা 35 মাইনাস কৰিলে কিমান হ'ব 1 আৰু ইফালে কিমান হ'ব 61 প্লাস এ মাইনাস হৈছে কিন্তু ডাঙৰ চিনটো আগত কি চিন আছে প্লাস চিন আছে গতিকে কিমান আহিব হয় গতিকে কি চিন আহিব +61 সিম্বল লৈছে গতিকে আমি লেফট হ্যান্ড সাইডত কিমান পাইছো 61/120 এটা রাইট হ্যান্ড সাইডত কৰি চাও a + b + c এটো আমাৰ ফৰ্মুলাটো হ'ব ইয়াৰ রাইট হ্যান্ড সাইডত কিমান আছে এটো -2/3 + 3/8 + 4/5 -2/3 প্লাস আৰু লখাগু ললে কিমান হ'ব 8 5 গুণ 40 8 এ 40 ক কেবাৰ যাব 5 বাৰ 5 3 গুণ 15 5 এ 40 ক কেবাৰ যাব 8 বাৰ 4 8 গুণ 32 -2/3 প্লাস 7 47 বাই কিমান হ'ব 40 এতিয়া চোৱা 3 আৰু 40 লখাগু কিমান হ'ব 120 3 এ 120 কেবাৰ যাব 40 বাৰ হয় না নহয় আৰু কিমান হৈ যাব 4 দুগুণ 8 প্লাস 4 এ কেবাৰ যাব 120 3 বাৰ আৰু 3 7 গুণ 21 উপৰলে 2 4 3 গুণ 12 এতিয়া 141 এতিয়া চোৱা 120 আহিলে তলত এতিয়া প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব 41 141 বা 80 গলে মানে কিমান হ'ব 161 হ'ব কাৰণ প্লাস এ মাইনাস হ'ব কিন্তু ডাঙৰ চিনটো আগত কি চিন আছে প্লাস চিন আছে গতিকে ইয়াত কিমান হ'ব +61
গতিকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটা সাইডে কি আছে ইকুয়াল আছে লেফট হ্যান্ড সাইড ইকুয়াল টু কি আছে রাইট হ্যান্ড সাইড হয় না নহয় এটাকে আমি লিখি দিম যে এটাকে -2/3 3/8 আৰু 4/5 সংখ্যা কেটাই যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুজি পালানে এতিয়া আমি পুৰণা ক্ষেত্ৰত চেক কৰি চাও আহা এতিয়া আমি পুৰণা ক্ষেত্ৰত চেক কৰি চাও আহা পুৰণা ক্ষেত্ৰত সহযোগ বিধি পুৰণা ক্ষেত্ৰত ফৰ্মুলাটো কেনে হ'ব a into b into c equal to a into b into c bracket হয় না নহয় এতিয়া সোয়া আমি প্ৰথমে পুৰণা ক্ষেত্ৰত সহযোগ বিধি এটা কি কৰি আমি চেক কৰি চাও আহা -2/3 into 3/8 আমি লেফট হ্যান্ড সাইডত কৰিম প্ৰথমে 4/5 আর 3 গুণ কিমান হ'ব এটো সোয়া আমি কাটি দিব কটাকটি কৰি মেলি সৰু কৰি লব পাৰো হয় নাই 2 এ 8 কেবাৰ যাব 4 বাৰ আৰু 3 এ 3 কেবাৰ যাব এবাৰ যাব গতিকে এটো আমি কিমান পালো -1/4 into 4/5 এটো আকৌ কাট খাব 4 কাট খালে ইয়াত কিমান থাকিলে -1/5 এতিয়া আমি রাইট হ্যান্ড সাইডত কৰি চাও রাইট হ্যান্ড সাইডত a into b into c হয় না নহয় a ভ্যালুটো কিমান আছে -2/3 into b ভ্যালুটো কিমান আছে 3/8 into c ভ্যালুটো আছে 4/5 এটা 4 8 কেবা যাব দুবাৰ আৰু তিতে কিমান হ'ব -2/3 into 3 5 দুগুণ কিমান হ'ব 10 হয় না নহয় 3 3 ক্যান্সেল হৈ গল 2 এ 5 10 কেবা যাব 5 বাৰ গতিকে ইয়াত কিমান আহিলে -1/5 গতিকে দুইটা সাইড ইকুয়াল আছে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এটাকে আমি লিখিম -2/3 3/8 আৰু 4/5 সংখ্যা কেটাই পুৰণা ক্ষেত্ৰত সহযোগ বিধি মানি চলে সহযোগ বিধি মানি চলে বুজি পালানে এতিয়া আমি 14 নম্বৰ কোৱেশ্চনটো কৰো আহা 14 নম্বৰ কোৱেশ্চনটো কি দিছে সোৱা এবাৰ পঢ়ি চাও আহা এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আমি ইয়াৰ ওপৰত ইতিমধ্যে আগৰ ক্লাছত আলোচনা কৰি আহিছো যে শূন্য বাহিৰে বাকি সংখ্যাবিলাক কি হয় পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় কিন্তু শূন্যটোৰ কাৰণে কি নহয় পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় কাৰণ আমি যেতিয়া সাপোজ 3/0 লিখিছো এটো কিবা অৰ্থ আছে জানো q2 যেহেতু আমাৰ শূন্য হ'ব নোৱাৰে এটো কোনো অৰ্থহীন হয় না আৰু আমি 2/0 বা 5/0 মানে যিকোনো আমি এটা উদাহৰণ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় তোমালোকে এইবিলাক লিখি দিব পাৰা 3/0 2/0 5/0
হয় না নহয় আমি এইটো কাৰণে এইটো যেহেতু অৰ্থহীন সেই কাৰণে কি হয় পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত কি নহয় আবদ্ধ নহয় আশা কৰো সকলোৱে আমি যিমান বিলাক আলোচনা কৰিলো আজি সকলোবিলাক বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো